আনহাতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি স্পষ্টভাৱে কৈছে যে 7 দিন পূৰ্বে পাকিস্তানৰ আৰ্মি চিফে হিন্দুসকলক ধমকি দিছিল। पाकिस्तान का आर्मी चीफ ने 7 दिन पहले ही हिंदू को धमकाया था और 7 दिन का बाद ही ये घटना हुए। যদি 7 দিন আগতে পাকিস্তানৰ আৰ্মি চিফে হিন্দুক ধমকি দিছিল, ইমান দিন কি কৰি আছিল? কি খৰাৰ ঘা কাটি আছিল কেন্দ্ৰীয় গৃহ বিভাগে? কেন্দ্ৰীয় গৃহ বিভাগৰ হাতত এই তথ্য থকাৰ পিছতো কিয় তালৈ পৰ্যটক যাবলৈ অনুমতি প্ৰদান কৰা হৈছিল? এই বিষয়টোহে নতুনকৈ চাব লাগে, এই বিষয়টোহে বিশ্লেষণ কৰিব লাগে। কাৰণ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা এই কথাৰ সহজ কথা নহয়, এলা পেচা কথা নহয়। কাৰণ 7 দিন আগতে যদি পাকিস্তানৰ আৰ্মি চিফে মুকলিকৈ ধমকি দিছিল হিন্দুক, তেতিয়াহ'লে এওঁলোকে ইমান দিন বহি থকাৰ অৰ্থ কি? গতিকে ধৰ্ম, হিন্দু, মুছলিম এই কথাবোৰ কৈ নিকৃষ্ট ঘৃণনীয় ৰাজনীতি কৰি ভাৰতীয় ৰাজনীতি আৰু নেগেলাব। আমি সাধাৰণ জনতাই বিচাৰিছো একশ্যন, কথা নহয়, হুংকাৰ নহয়, আমাক লাগে একশ্যন। এনেকে মানুহ মাৰি পেলাব সন্ত্ৰাসবাদীয়ে।